হাতী মানুহৰ সংঘাত ৰোধৰ বাবে বিধায়ক হিমাংশু শেখৰ বৈশ্যৰ বিশেষ বৈঠক। জিঅ' ফেন্সিঙৰ দৰে অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰৰ পৰিকল্পনা বিধায়কগৰাকীৰ। পলাশবাৰী সমষ্টিত দীৰ্ঘদিন ধৰি চলি অহা হাতী মানুহৰ সংঘাত এক অস্থায়ী সমাধানৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে সমষ্টিটোৰ বিধায়ক হিমাংশু শেখৰ বৈশ্যই। এই গুৰুত্বপূৰ্ণ বিষয়টোৰ ওপৰত আলোচনা কৰাৰ উদ্দেশ্যে শেহতীয়াকৈ পলাশবাৰী সমজিলা আয়ুক্তৰ কাৰ্যালয়ত এক উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হয়। বিধায়কগৰাকীৰ উদ্যোগত অনুষ্ঠিত এই বৈঠকত পলাশবাৰী সমজিলাৰ আয়ুক্ত, পলাশবাৰী ৰাজচক্ৰৰ চক্ৰ বিষয়া আৰু বন বিভাগৰ বিষয়াসকল উপস্থিত থাকে। বৈঠকত অঞ্চলটোৰ বন্য হস্তীৰ উপদ্ৰৱৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি আৰু ইয়াৰ এক কাৰ্যৰ তথা দীৰ্ঘকালীন সমাধানৰ উপায় সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হয়। এই বৈঠকৰ অন্তত বিধায়ক হিমাংশু শেখৰ বৈশ্যই ৰাজ্যৰ বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাকো সাক্ষাৎ কৰে। বনমন্ত্ৰীগৰাকীৰ সৈতে হোৱা আলোচনাত সমষ্টিটোৰ এই জ্বলন্ত সমস্যাটো সমাধানৰ বাবে চৰকাৰী পৰ্যায়ত ল'বলগীয়া প্ৰয়োজনীয় কেইবাটাও গুৰুত্বপূৰ্ণ দিশ সামৰি লোৱা হ'ব। প্ৰাপ্ত তথ্য অনুসৰি এই সংঘাত ৰোধ কৰিবলৈ এতিয়া অত্যাধুনিক প্ৰযুক্তিৰ সহায় লোৱাৰ পৰিকল্পনা কৰা হৈছে। বিশেষকৈ জিঅ' ফেন্সিং আদিৰ দৰে উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰি হাতীৰ উপদ্ৰৱ নিয়ন্ত্ৰণৰ বাবে চৰকাৰ তথা বন বিভাগে বিধায়কগৰাকীৰ নেতৃত্বত আগবাঢ়িব বুলি জানিব পৰা গৈছে। বন্য হস্তীৰ উপদ্ৰৱত দীৰ্ঘদিনে বিনিদ্ৰ ৰজনী কটাই অহা পলাশবাৰী ৰাজ্যৰ বাবে বিধায়কগৰাকীৰ এই প্ৰচেষ্টাই এক আশাৰ সঞ্চাৰ সৃষ্টি কৰিছে। মিটাৰ পৰা সুনীল দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ নৰূপ নসাজেৰে পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন অসমৰ বিভিন্ন প্ৰান্তৰ একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 9864084600 আৰু আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।